নমস্কাৰ বন্ধু বান্ধৱীসকল। গৰম বুলি ঘৰত বহি থকা নাই দেই। মই সদায় কওঁ সেইটো কথা। গৰম বুলি ঘৰত বহি থাকিলে নহ'ব, নিজৰ কাম নিজে কৰিবই লাগিব। গতিকে আজি স্কুল গ'লোঁ, স্কুলৰ পৰা ৰাতিপুৱাই স্কুল আহিলোঁ। লগে লগেই আহিলোঁ মানে থেকেৰাগুৰিত মোৰ বৰজনাৰ ঘৰ। আৰু বৰজনাৰ অকণমান গাটো বেয়া, সেইকাৰণে আহিলোঁ খবৰ এটা লৈ যাওঁ বুলি। কাৰণ এনেকুৱা সময়ত নাহিলে আকৌ পিছত অসুবিধা হয়, স্কুল কৰি থাকিলে সদায় আহিবলৈ। গৰমটো বেছি, আজি অকণমান গৰমটো কম বাৰু। তাৰপিছত আহি পালোহি। এতিয়া এইজনী দাদাৰ সৰু বোৱাৰী, মানে মাজু বোৱাৰী আৰু বোৱাৰী দুজনী। এতিয়া বৰ্তমান ডাঙৰজনী নগাঁৱতে থাকে, এতিয়া 2 নম্বৰ বোৱাৰী। গোটেই ঘৰখন চম্ভালি, 2টা ল'ৰা চম্ভালি থাকিও আকৌ নিজৰ হাতৰ বিজনেছ কিছুমান কৰি আছে। কাপোৰ চিলাই কৰি আছে, অৰ্ডাৰ আছে, চাদৰ মেখেলা ব্লাউজ চব চিলাব পাৰে। ধুনীয়াকৈ কাপোৰ চিলাই আছে, ইমান ধুনীয়া ধুনীয়া ব্লাউজ চিলাইছে। ধুনীয়া ধুনীয়া ব্লাউজ তাই নিজেই চিলাইছে, অৰ্ডাৰ কাপোৰৰ। বিয়াৰ অৰ্ডাৰ আছে কাৰোবাৰ। গতিকে চাওক, ইমান ভিতৰ অঞ্চলত যদিও মনটোৰ লগতে কথা, নিজে কাম কৰি উপাৰ্জন কৰোঁ বুলি ভাবিলে সকলোৱে নিজকে মেচিন কিনি লৈছে আৰু ধুনীয়াকৈ উপাৰ্জন কৰি সংসাৰখন চলোৱাটো সহায় হৈছে। ভতিজায়ো চাকৰি কৰে মেডিকেল ডিপাৰ্টমেণ্টত, তথাপিতো তাই নিজৰো হাত খৰচ, ল'ৰা ছোৱালীকো কিবা এটা মনৰ প্ৰতি দিব পাৰে, নিজেও কিবা এটা ল'ব পাৰে। গতিকে মনটোও ভাল লাগে। ঘৰত অকলে বহি থাকিলে কি হ'ব? গতিকে কৰ্ম কৰি গ'লে কৰ্মৰ ফল ভাল পাবই। গতিকে তাই কৰি আছে, গতিকে ভাল লাগিছে। এনেকৈয়ে কৰি যাওক। কৰি থকা কিমান দিন হ'ল? কৰা? মাহত কিমান হয় ইনকাম, হয়নে? কিমান মান আহে? আজি ব্লাউজটো চিলালে আজিকালি এটা ব্লাউজ 250-300 থাকেই ন? তুমি কিমান লোৱা? চাদৰ মেখেলা সৈতে ব্লাউজ চিলালে 500, এনেই 250। মাহত ভালেই ইনকাম হয় চাগে ন? তেনেকৈ 5যোৰমান পালেওতো বহুত কামত আহে, এনেই ঘৰত বহি খাই শুই থকাতকৈ ন? এতিয়া ভালেই হৈছে উপাৰ্জন, এনেকৈ কৰিব লাগে। আমাৰ অসমীয়া মহিলাবিলাকে ঘৰত এচিৰ তলত, ফেনৰ তলত অনবৰত বহি বহি এলেহুৱা হৈ গৈছে আৰু বেমাৰী হৈ গৈছে। বেমাৰী মানে কি? কঁকালৰ বিষ, ভৰি বিষ, গাৰ বিষ, অনেক ধৰণৰ বেমাৰ আজাৰ। গতিকে মানুহে অকণমান ব্যস্ত থাকিলে বেমাৰ আজাৰো কমি থাকে, মনটোও ভাল লাগে। মানসিক শান্তিটো মানুহৰ ডাঙৰ কথা। গতিকে শাৰীৰিকো ভাল হৈ থাকে। গতিকে অকণমান কৰ্ম কৰিব লাগে পাৰিলে আৰু দেই। পৰাবিলাকৰ কাৰণে কৈছোঁ, নোৱাৰাবিলাকক মই জোৰ কৰি কোৱা নাই। গতিকে মানে শৰীৰ চৰ্চাটো প্ৰথম কথা, হেল্থ ইজ ৱেল্থ। গতিকে স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে সকলোৱে কিবা এটা কৰি গ'লে নিজৰ স্বাস্থ্যটোও ভাল হ'ব। পাৰিলে অকণমান ৰাতিপুৱা ব্যায়াম কৰিব আৰু পাৰিলে খোজকাঢ়িব। কিবা এটা নহয় কিবা এটা শৰীৰৰ কাৰণে যত্ন ল'ব লাগে। আৰু মনটো ভাল কৰিবলৈ এনেধৰণৰ কিছুমান কাম হাতত লৈ কৰি যাব পাৰে, ঘৰৰ ভিতৰত থাকিও কৰি যাব পাৰে। গতিকে মই এইখিনি দেখুৱালোঁ বাৰু বৰ্তমান, পিছত আকৌ দেখুৱাম। 2খন ঘৰ, এইখন পুৰণা ঘৰখন আৰু এইখন ঘৰো মই দেখুৱাইছোঁ বাৰু। 3টা ল'ৰা যিহেতু, সেইকাৰণে 3টা ঘৰেই। গোসাঁই ঘৰখন আছে ধুনীয়াকৈ, গোসাঁই ঘৰ। তাৰপিছত ইয়াত আকৌ 2টা ল'ৰাৰ কাৰণে বনাইছে 2খন ঘৰ। বৌদাদাই বহুত কষ্ট কৰিছে ল'ৰাহঁতৰ কাৰণে, ধুনীয়াকৈ বনাই দিছে। সৰুটো ভতিজাৰ কাৰণে বনাই আছে আৰু ঘৰ। বেডৰুমৰ লগতে বাথৰুম লেট্ৰিন। চমুতে বনাইও হ'ব আৰু বিয়া বাৰু পাতি 3জনী বোৱাৰীও হ'ব, আজৰি হ'ব। আমাৰ বৌ দেই, এইজনীয়ে ডাঙৰ বৌ। বৌ চুপাৰভাইজাৰ হৈ অৱসৰ ল'লে। এতিয়া ঘৰৰ কামত আৰু সৰু ল'ৰাক বিয়া পাতি দিলে আৰু একদম আজৰি হৈ যাব আৰু। সংসাৰ। 3টা ল'ৰা, বৌহঁতৰ ছোৱালী নাই, 3খন ঘৰে হৈ গ'ল আৰু। বৰ্তমান তলত বৌহঁত থাকে, ওপৰত বনাই আছে। প্ৰায় হৈছেই আৰু কাম। তাৰ ঘৰত ভাত পানী খাই যাবলৈ ওলালোঁ। ঘৰলৈ যামগৈ এতিয়া। গৰমত বেছি মানুহৰ ঘৰত থাকিবলৈ বহুত দিগদাৰ। ওলালোঁ যাবলৈ ওলাই আকৌ বৰষুণ পৰা দেখি আকৌ ভিতৰলৈ ৰুমলৈ সোমাই আহিছোঁ। আমাৰ সৰু নাতিটোক এতিয়া মই গান এটা গাবলৈ দিছোঁ দেই। সি গান এটা গাব। হৰ্ষজিত শইকীয়া। তুমি গান এটা গোৱাচোন।
গান গাব ভাবিবই পোৱা নাই ইমান গান জানে সি একেবাৰে এতিয়া গোৱা এটা গোৱা এই ডাঙৰ ডাঙৰকৈ এটা চিঞৰি গাই দিয়াচোন গোৱা গোৱা গান এটা গোৱা গোৱাকৈ ধুনীয়া গান গালে দেই বৰ ধুনীয়া হৈছে গানটো এতিয়া ধুনীয়া হৈছে গানটো অঁ বৰ একে ধন্যবাদ দিছোঁ আৰু দেই গানটো ধুনীয়া গালা এতিয়া বৰষুণ এৰিলে মই ঘৰলৈ যামগৈ আৰু দেই অঁ